নমস্কাৰ। আজি 12 মে 2025 চন আমাৰ বুদ্ধ পূৰ্ণিমা উদযাপন কৰিছোঁ আমাৰ বালিপৰা বেনুবন বুদ্ধ বিহাৰ প্ৰাংগণত। এই আমি প্ৰত্যেক বছৰে পালন কৰি আহিছোঁ। আমাৰ যিখিনি বৰুৱা বৌদ্ধ ধৰ্মী মানুহ, তাৰ লগতে আমাৰ শ্যাম মানুহখিনিও আহে আৰু দুই এঘৰ খান্তি মানুহ আহে। ইয়াত আমি প্ৰত্যেক বছৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰোঁ। এয়া এক পবিত্ৰ উৎসৱ গোটেই পৃথিৱীয়ে পালন কৰে, যিটো নেকি আমাৰ বুদ্ধ পূৰ্ণিমাত ভগৱান বুদ্ধই মূলতঃ তেখেতৰ জন্মদিন হিচাপে আমি পালন কৰোঁ। এই একেদিনাখনেই তেখেতে বৌদ্ধিত্বও লাভ কৰিছিলে, যিটো নেকি এনলাইটমেণ্ট বুলি কোৱা হয়। আৰু আমাৰ উত্তৰ পাৰৰ যিখিনি বৌদ্ধ ধৰ্মী মানুহ আছে, আমাৰ ৰঙাপাৰাৰ পৰা আদি কৰি একেবাৰে লখিমপুৰ ধেমাজিলৈকে আমি সকলোৱে এইটো উৎসৱ পালন কৰোঁ। আমাৰ লগত সংগতি ৰাখি গোটেই অসমখনে গোটেই পৃথিৱীখনে এই আজি দিনজোৰা কাৰ্যসূচীৰে আমি এই পালন কৰিম। ধন্যবাদ। আপোনালোকৰ ভক্তখিনি আহিছে আমাৰ দৰং ডিষ্ট্ৰিক্টৰ পৰা আহিছে, কাজিৰঙাৰ পৰাও আহিছে, আমাৰ বালিপৰা আৰু সোণাবিল, ইটাখুলি, পাভৈ, হেলেম সকলো জেগাৰ পৰাই আহিছে। কিমান বছৰ হ'ল? এয়া এই বছৰ আমাৰ একচুৱেলি সোণালী জয়ন্তী পালন কৰিব লাগিছিলে, আমি সেয়াও কৰিম। 50তম হৈ গৈছে। হয়। কি নাম আছিলে আপোনালোকৰ? বালিপৰা বুদ্ধ বিহাৰ, যিটো আমি বেনুবন বুদ্ধ বিহাৰ হিচাপে নামকৰণ কৰা হৈছিলে, বালিপৰা শোণিতপুৰ, অসম।